নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম। আজিৰ মুখ্য সংবাদ, CBSE দ্বাদশ শ্ৰেণীৰ ফলাফল আজি ঘোষণা কৰা হৈছে। CBSEৰ পৰীক্ষা নিয়ন্ত্ৰক সৌম্য ভৰদ্বাজে কয় যে এই বছৰ অৰ্থাৎ 2025 বৰ্ষত ছাত্ৰীসকলে ছাত্ৰৰ তুলনাত 5% অধিক সফলতা লাভ কৰিছে। এইবাৰ 88.39% ছাত্ৰ-ছাত্ৰীয়ে উত্তীৰ্ণ হৈছে, যি যোৱাবাৰৰ তুলনাত অৰ্থাৎ 87.98%ৰ পৰা অলপ বৃদ্ধি। ছাত্ৰীসকলে 91.64% উত্তীৰ্ণতাৰ হাৰ দেখুৱাইছে, যেতিয়া ছাত্ৰসকলৰ হাৰ 85.70%। বিশেষকৈ এইবাৰ সাম্প্ৰতিক লিংগৰ ছাত্ৰ-ছাত্ৰী 100% উত্তীৰ্ণ হৈছে, যি গত বছৰৰ 50%ৰ পৰা উল্লেখযোগ্য উন্নতি। এইবাৰ মুঠ 16,92,794 জনে পৰীক্ষাত বহিছিল, যাৰ ভিতৰত 1.29 লাখতকৈ অধিক ছাত্ৰ-ছাত্ৰী কম্পাৰ্টমেণ্ট শ্ৰেণীত পঢ়িছে। বিজয়ৱাড়া অঞ্চলে 99.60% উত্তীৰ্ণৰ হাৰৰ সৈতে দেশৰ শীৰ্ষস্থান লাভ কৰিছে। তাৰ পিছত আছে ত্ৰিবান্দ্ৰম 99.32%, চেন্নাই 97.39%, বেংগালুৰু 95.95%, দিল্লী ৱেষ্ট 95.37%, দিল্লী ইষ্ট 95.06%, চণ্ডীগড় 91.61%, পঞ্চকুলা 91.17%, পুনে 90.93%, অজমেৰ 90.40%, আনহাতে গুৱাহাটী অঞ্চলৰ উত্তীৰ্ণতাৰ হাৰ হৈছে 83.62% আৰু প্ৰয়াগৰাজ অঞ্চলত আটাইতকৈ কম 79.53%। এইবাৰ 1,11,544 জন ছাত্ৰ-ছাত্ৰীয়ে 90%ৰ ওপৰত নম্বৰ লাভ কৰিছে আৰু 24,867 জনে 95%ৰ ওপৰত নম্বৰ লাভ কৰিছে। এইবাৰো ছাত্ৰীসকলে তেওঁলোকৰ শ্ৰেষ্ঠতা প্ৰমাণ কৰিছে। বিজয়ৱাড়াৰ অভূতপূৰ্ব ফলাফল আৰু সাম্প্ৰতিক লিংগৰ সফলতাই CBSE ফলাফল 2025ৰ বিশেষ দিশ হিচাপে বিবেচিত। CBSE দ্বাদশৰ ফলাফল ছাত্ৰ-ছাত্ৰীসকলৰ সফলতাৰ উজ্জ্বল। বিজয়ৱাড়া অঞ্চলৰ শীৰ্ষত, গুৱাহাটী অঞ্চল উত্তীৰ্ণতাৰ হাৰ 83.62%, সাম্প্ৰতিক লিংগৰ ছাত্ৰ-ছাত্ৰী 100% উত্তীৰ্ণতাৰ হাৰ লাভ কৰিছে। এয়া এক অনন্য নজিৰৰ দৃশ্য। অধিক জানিবলৈ সংযুক্ত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।